নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ নৱম মান শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি, য'ত আমি প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ এক্সাৰচাইজ 1.4লৈকে কমপ্লিট কৰিছোঁ। আজি আমি এক্সাৰচাইজ 1.5ৰ পৰা কণ্টিনিউ চাওঁ আহা। এক্সাৰচাইজ 1.5ক আমাক কি দিছে। কুৱেশ্যন নম্বৰ 1 কৈছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। গতিকে ইয়াৰ পৰা আমি কণ্টিনিউ কৰিম। তো এক্সাৰচাইজ 1.5 সমাধান কৰাৰ আগতে কেইটামান নিয়ম আমি জানি লওঁ। এইকেইটা তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে লিখিও ল'বা বহীত। 1 নম্বৰটো হ'ল এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল অপৰিমেয়। এটা পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যাৰ যোগ বা বিয়োগ কৰোঁ, তেতিয়া আনচাৰটো কি আহিব? অপৰিমেয়। এটা অশূন্য পৰিমেয়, মানে শূন্য নহয়, পৰিমেয় সংখ্যাটো শূন্যও হয়। গতিকে এটা অশূন্য পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যা, মানে এটা অশূন্য পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা, পূৰণ আৰু হৰণ অপৰিমেয়। যদি দুটা অপৰিমেয় সংখ্যা, এইবাৰ আকৌ দুইটাই অপৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ বা হৰণ কৰা হয়, তেনেহ'লে সেই ফলাফল পৰিমেয় বা অপৰিমেয় হ'ব। দুটা অপৰিমেয় সংখ্যাৰ অপাৰেশ্যন কৰিলে পৰিমেয় বা অপৰিমেয় হ'ব। এই তিনিটা নিয়ম তোমালোকে লিখি ল'বা, মুখস্থ কৰি ল'বা। এইকেইটা বহুত দৰকাৰী বস্তু। তো ময়ো এবাৰ লিখি থৈছোঁ ইয়াতে। এতিয়া চাওঁ আমাৰ এক্সাৰচাইজ 1.5ত কি দিছে। 1.5ৰ প্ৰথম কুৱেশ্যনটো দিছে যে তলৰ সংখ্যাবোৰ পৰিমেয় অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। কুৱেশ্যন নম্বৰ 1 আছে 2 - √5। Question number 1 or 1 to 2 - √5। ইয়াৰ আনসাৰটো কি হ'ব? -√5টো এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যাৰ লগত এটা পৰিমেয় সংখ্যা বিয়োগ হৈছে। এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল অপৰিমেয়। গতিকে 1 নম্বৰ নিয়মটো মানি চলিছে। 1 নম্বৰ নিয়মটো এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বিয়োগফল অপৰিমেয়। গতিকে ইয়াৰ আনসাৰটো হ'ব ই এটা অপৰিমেয়। ই এটা অপৰিমেয়। 2 নম্বৰটো কি কৈছে? 3 + √23 - √23। ইয়াক আমি সৰু কৰি লওঁ। 3 + √23 - √23। এইটো কৰিলে 3 + √23 - √23। এই দুটা প্লাছ মাইনাছ কটা গ'ল, থাকিলে 3। 3টো কি হয়? পৰিমেয় নে অপৰিমেয়? ই এটা পৰিমেয়। ই এটা পৰিমেয়। নেক্সট কুৱেশ্যন নম্বৰ 3। ঠিক কৈছে 2√7/7√7। ইয়াক সমাধান কৰোঁ আমি। 2√7/7√7। √7 কটাকটি গ'লে কি থাকিব? 2/7। 2/7টো কি? ই এটা পৰিমেয়। ই এটা পৰিমেয়। নেক্সট 4টো কি কৈছে চাওঁ। 4টো 1/√2। 1/√2 ৰুটটোতো অপৰিমেয়, গতিকে 1/√2 অপৰিমেয়। ই এটা অপৰিমেয়। 4টো অপৰিমেয়। 5টো কি কৈছে? 2π। পাইটো কি পাইছিলোঁ? পাইটো এটা সদায় অপৰিমেয় সংখ্যা। গতিকে 2πটো কি হ'ব? অপৰিমেয় হ'ব। দুগুণ কৰি দিলেও অপৰিমেয় হৈ থাকিব। ই এটা অপৰিমেয়।
ই এটা অপৰিমেয় হল নেক্সট কোৱেশ্চন নাম্বাৰ 2 এক নম্বৰ আমাৰ কমপ্লিট হৈছে কোৱেশ্চন নাম্বাৰ 2 তলৰ প্ৰতিটো ৰাশি সৰল কৰা 2 ৰ 1 টো চাওঁ আমি √3 3 plus √3 into 2 plus √2 ইয়াক আমি সৰল কৰিব লাগে 3 plus √3 2 plus √2 হল এটা মাল্টিপ্লাই কৰা প্ৰথমতে 3 এ 2 কৰিম 3 2 যা 6 plus 3 এ √2 কৰিম 3 √2 plus 3 এ হল √3 এ কৰিম √3 into 2 2 √3 plus √3 এ √2 কৰিম √3 into √2 কি হ'ব 6 plus 3 √2 plus 2 √3 plus √6 3 2 6 √6 এইটো आंसर নেক্সট কোৱেশ্চন নম্বৰ 2 কি কৈছে কোৱেশ্চন নম্বৰ 2 3 plus √3 3 minus √3 এইটো এটা ফৰ্মুলাতে বহি আছে চোৱা তোমালোকে কি ফৰ্মুলাত বহি আছে a plus b into a minus b a plus b into a minus b কি হ'ব a square minus b square √3 whole square 3 square মানে 9 √3 whole square মানে 3 9 বা 3 গলে 6 next question number 232 232 √5 plus √2 whole square এইটো কৰো আমি এইটো কি ফৰ্মুলা a plus b whole square ফৰ্মুলা √5 plus √2 whole square a square plus 2ab √5 √2 2ab plus b square √2 whole square √5 whole square মানে 5 এইটা পূৰণ কৰিলে 2 √10 plus √2 whole square মানে 2 কিমান পাম 7 plus 2 √10 7 plus 2 √10 question number 232 হল 242 question number 242 √5 minus √2 √5 plus √2 একি a plus b into a minus b ফৰ্মুলাত পৰি আছে √5 minus √2 √5 plus √2 a plus b into a minus b a square minus b square a square minus b square √5 whole square 5 √2 whole square 2 5 minus 2 কি থাকিলে 3 next 2 5 2 5 কি দিছে 3 √5 minus 4 √3 whole square মানে a minus b whole square 3 √5 minus 4 √3 whole square a আছে 3 √5 a square minus 2ab 2ab plus b square 4 √3 whole square এটো স্কয়ার কৰিলে 3 স্কয়ার কৰিলে 9 √5 স্কয়ার কৰিলে 5 5 9 গুণ 45 মাইনাস এইটা মাল্টিপ্লাই কৰিলে 2 3 যা 6 6 4 যা 24 24 লিখিলো ৰুটৰ ভিতৰ গিটা 5 আছে 3 আছে 5 3 যা 15 প্লাস এটো স্কয়ার কেনেকে ভাঙিম আমি চোৱা 4 √3 হোল স্কয়ার 4 ক স্কয়ার কৰিলে কিমান হল 16 আৰু √6 স্কয়ার কৰিলে 3 16 into 3 কিমান হ'ব 48 45 plus 48 তাৰপিছত 13 নি কৰিলে বেক চাইছে থাকে 9 93 minus 24 √15 next 2 6 2 √7 minus 6 √3 minus √7 এটা সিম্পল মাল্টিপ্লাই কৰিব লাগিব সলিউশন √7 minus 6
√3 minus √7 কি পাম √7 into √3 প্ৰথমতে √7 into √3 √7 into √3 minus √7 into √7 হয়নে minus 6 √3 6 এটো কৰিলো minus 7 से plus 6 √7 এটো কৰিলো 6 √7 √21 minus √49 minus 6 √3 plus 6 √7 √21 minus 7 minus 6 √3 plus 6 √7 এইটো answer next 2 7 to 2 7 to 2 plus √6 4 plus √6 এটো মাল্টিপ্লাই কৰিব লাগিব 2 plus √6 4 plus √6 equal to 4 to the 8 plus 2 √6 plus 4 √6 plus √6 into √6 8 plus 6 √6 √6 into √6 6 7 14 plus 6 √6 হৈ গল question number 2 complete হৈ গল গোটেই কেটা next question number 3 কৰিম 3 question টো ভালকে মন দি পঢ়িবা তোমালোকে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওতে ইয়াক এটা বৃত্তৰ পৰিধি c আৰু সেই বৃত্তৰ ব্যাসৰ ব্যাস d ৰ অনুপাত বুলি ধৰা কোৱা হৈছিল অৰ্থাৎ পাই ইকুৱেল টু c বাই d তো পাই ইকুৱেল টু c বাই d দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে হয়নে পাইটো এটা অপৰিমেয় আমি জানো গতিকে পাই ইকুৱেল টু c বাই d ইয়া যে পাই ইকুৱেল টু c বাই d লিখিছে মানে পাইটো p বাই q ফৰ্মত লিখিব পাৰিছে হয়নে d টো হৈ গল ব্যাস d টো নট ইকুৱেল তাৰ মানে q নট ইকুৱেল টু 0 এটা দেখাত লাগিছে না এটো এটা পাইটো এটা পৰিমেয় সংখ্যা বুলি পাইটো c বাই d ফৰ্মত মানে p বাই q আকাৰত লিখিছে যত q নট ইকুৱেল টু 0 ব্যাসটো 0 নহয় গতিকে পৰিমেয় সংখ্যা যেন লাগিছে না প্ৰশ্নটো হেতুৱে কৈছে পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা ইয়াত বেলেগ একো নাই ইয়াত অকল লিখিবহে লাগে আমি question number 3 to কেনেকৈ আনসাৰটো লিখিম চোৱা দিয়া আছে ইয়াত লিখাখিনি বুজি লবা দিয়া আছে পাই ইকুৱেল টু c বাই d হল য'ত c হৈ গল বৃত্তৰ পৰিধি c হৈ গল বৃত্তৰ পৰিধি আৰু d বৃত্তৰ ব্যাস c হৈ গল বৃত্তৰ পৰিধি d বৃত্তৰ ব্যাস যিহেতু এতিয়া আমি লিখিম যিহেতু আমি জানো পাই এক আমি জানো পাই কি বুলি জানো এটা অপৰিমেয় সংখ্যা পাই এটা অপৰিমেয় সংখ্যা এটোটো আমি জানো পাই এটা অপৰিমেয় সংখ্যা গতিকে c বা d যিকোনো এটা অপৰিমেয় হ'ব যেহেতু আমি জানো পাই এটা অপৰিমেয় সংখ্যা এটো বাও জানো এয়া কোপা লিখিলো গতিকে c বা d যিকোনো এটা অপৰিমেয় হ'ব এই লাইনটো আমি কোপা লিখিলো প্ৰথম যে তিনটা উক্তি আমি পঢ়ি আহিছিলো এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল অপৰিমেয় 2 নম্বৰ
2 নম্বৰ সূত্ৰ বুলিয়ে কৈছোঁ 2 নম্বৰ সূত্ৰটো গতিকে তাৰ পৰা আহিছে এটা পৰিমেয় এটা অপৰিমেয় সংখ্যাৰ ভাগফল অপৰিমেয় আনসাৰটো যেহেতু আমাক পাইটো অপৰিমেয় পাবলে এটা পৰিমেয় আৰু এটা অপৰিমেয় হ'ব লাগিব গতিকে c টো যদি পৰিমেয় হয় d টো অপৰিমেয় d টো যদি পৰিমেয় হয় c টো অপৰিমেয় গতিকে c বা d যিকোনো এটা অপৰিমেয় হ'ব কাৰণ লিখি দিও আমি কাৰণ এটা কোনটো বেচিছত এই কথাষাৰ কৈছো অশূন্য এটো 2 নম্বৰ সূত্ৰটো অশূন্য পৰিমেয় সংখ্যাৰে কাৰণ এটা অশূন্য পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল অপৰিমেয় এইখিনিলৈকে বুজাত কিবা অসুবিধা হৈছে নেকি ঠিক আছে নেক্সট আমি লিখিম গতিকে পাই যে এটা অপৰিমেয় তাত কোনো বিৰোধ নাই গতিকে পাই যে এটা অপৰিমেয় তাত কোনো বিৰোধ নাই কাৰণ কি কোনো দৈৰ্ঘ্য যেতিয়া এডাল স্কেল বা আন কোনো আহিলাৰ সৈতে জোখা হয় তেতিয়া কেৱল এটা আসন্ন মানহে লোৱা হয় আসন্ন মান মানে এপ্ৰক্সিমেট ভ্যালু এতিয়া ভালকে বুজি পাবা সো গতিকে পাই যে এটা অপৰিমেয় তাত কোনো বিৰোধ নাই কাৰণ কেলে যেতিয়া সাপোজ এডাল লাইন এই লাইনডাল আমি স্কেলে জুখিছো এইখিনি বা এইখিনি কিমান একদম এক্স্যাক্টলি তো আমি জুখি দিব নোৱাৰো সাপোজ স্কেলডাল এইখিনি বা এইখিনি 5 আছে 5ত 5.0123 5 সামথিং থাকিব পাৰে নহয় গতিকে এটা এপ্ৰক্সিমেট ভ্যালু ল আমি জাস্ট চকুৰেহে চাইছো তাক আমি সূক্ষ্মভাৱে তো নিৰীক্ষণ কৰিব পৰা নাই কিমান হৈছে এক্সাক্ট দিকটো কিমান গতিকে এটা এপ্ৰক্সিমেট ভ্যালু লোৱা হয় গতিকে তাত সূক্ষ্মভাৱে চালে হয়তো 5.023406 এনেকুৱা মান পাব পাৰো গতিকে সেইটো এটা অপৰিমেয় সংখ্যা হয়নে সেইটো কথাই কৈছে কাৰণ কোনো দৈৰ্ঘ্য যেতিয়া এডাল স্কেল বা আন কোনো আহিলাৰ সৈতে জোখা হয় তেতিয়া কেৱল এটা আসন্ন মানহে লোৱা হয় নেক্সট question number 3 আমাৰ কমপ্লিট হৈ গ'ল question number 4 √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা এটো ভালকে মন কৰি যাবা কেনেকে সলভ কৰিছো √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা গতিকে এডাল আমি লাইন আঁকিম যিডালৰ দৈৰ্ঘ্য 9.3 হল 9.3 এডাল লাইন আঁকিম তাৰ পিছত কি কৰিম ইয়াতকে আৰু 1 সেন্টিমিটাৰ এড কৰি এডাল দীঘল কৰি দিম এইখিনিলৈকে পাইছিলো আমি 9.3 এটো নাম দিলো a এটো নাম দিলো b এটো নাম দিলো c এটা ab হৈ গল 9.3 ab 9.3 আৰু bc হৈ গল 1 এটা ac ৰ মধ্যবিন্দু এটা উলিয়াই লম আমি
9.3 এটা 10.3 হৈ গ'ল 10.3 মধ্যবিন্দুটো কিমান হ'ব 10.4 ধৰিলেও 5.2 মানে 5.1 পৰা অলপ ইফালে থাকিব ইয়াৰ মধ্যবিন্দু ললো মধ্যবিন্দুটোক আমি নাম দিলো O মধ্যবিন্দুটোক আমি নাম দিলো O এইকেইটা মই কলমে লিখি দিছো এইটো A এইটো B এইটো C এইটো মধ্যবিন্দু ললো এইটো নাম দিলো O A B C O এতিয়া আমি কি কৰিম OC ব্যাসাৰ্ধ হিচাপে লৈ OC ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ আঁকিম দেই OC ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ আঁকিলো এইটো এটা অৰ্ধবৃত্তাকাৰ বৃত্তৰ চাপ পালো এই বৃত্তৰ চাপটোত আকৌ কি কৰিম B পইণ্টটোত বৃত্তৰ চাপটোৰ ওপৰত এডাল লম্ব আঁকিম লম্ব মানে 90 ডিগ্ৰী হ'বলৈ হ'লে তোমাৰ ইয়াত থাকিব লাগিব B পইণ্টটোৰ পৰা 90 ডিগ্ৰী এডাল লম্ব আঁকিম B পইণ্টৰ পৰা 90 ডিগ্ৰী কৰি এডাল লম্ব আঁকিলো এই পইণ্টৰ নাম দিলো আমি O এতিয়া আমি লিখিম এডাল আমি লগাই দিব পাৰো সৰি এই পইণ্টৰ নাম দিলো D এই পইণ্টৰ নাম O আছেই নহয় আমাৰ অলৰেডি এই পইণ্টৰ নাম দিলো D এতিয়া আমি O D কানেক্ট কৰি দিওঁ O D কানেক্ট কৰি দিলো মই কলমে আঁকিছো কেলে কাট পেন্সিলৰ চাপটো মানে পাতল হৈছে গতিকে সেইকাৰণে মই কলমে আঁকিছো এতিয়া আমি লিখি যাম এডাল ৰেখাত এৰ পৰা 9.3 একক দূৰত্বত এৰ পৰা 9.3 একক দূৰত্বত B লোৱা হ'ল বিৰ পৰা 1 একক দূৰত্বত C লোৱা হ'ল যিখিনি কৰিলো সেইখিনি লিখিছো এৰ পৰা 9.3 দূৰত্বত B ললো বিৰ পৰা 1 একক দূৰত্বত C ললো যাতে BC equal to 1 একক এতিয়া এডাল হৈ গ'ল কমপ্লিট AC ৰ মধ্যবিন্দু O ললো AC ৰ মধ্যবিন্দু O লোৱা হ'ল AC ৰ মধ্যবিন্দু O লোৱা হ'ল এতিয়া OC ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ আঁকিলো OC ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ আঁকিলো এতিয়া কি লিখিম এতিয়া OC ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত বা বৃত্তৰ চাপ এটা অৰ্ধবৃত্ত অঁকা হ'ল এতিয়া বিৰ পৰা অৰ্ধবৃত্তৰ ওপৰত D লৈ লম্ব টনা হ'ল বিৰ পৰা অৰ্ধবৃত্তৰ ওপৰত D লৈ লম্ব টনা হ'ল এডাল পাৰপেণ্ডিকুলাৰ তাৰ মানে কি এডাল 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী মানে এই ত্ৰিভুজটো OBD এটা সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰিব পাৰো গতিকে ট্ৰায়াঙ্গল OBD এটা সমকোণী ত্ৰিভুজ এটা যদি সমকোণী ত্ৰিভুজ হয় OD ৰ ডিসটেন্স কিমান হ'ব OD ৰ ডিসটেন্স OC আৰু O এর সমান কাৰণ গোটেই কিডাল
ব্যাসাৰ্ধ হয়, OA যিমান ব্যাসাৰ্ধ, OC ব্যাসাৰ্ধ, ODও ব্যাসাৰ্ধ, তেনেকৈ এইখিনিৰ পৰা এইখিনিও ব্যাসাৰ্ধ। এতিয়া OD লিখিব পাৰোঁ, OD ইকুৱেল টু OC ইকুৱেল টু OA। OA ডাল কিমান হ'ব? এইখিনিৰ পৰা এইখিনিলৈ আছে 9.3, এইকণ আছে 1, মানে 9 গোটেইডাল হৈ গ'ল 9.3 প্লাছ 1, আৰু এইটো হ'ল মধ্যবিন্দু, গতিকে OA কিমান হ'ব? 9.3 প্লাছ 1 ডিভাইডেড বাই 2। 9.3 প্লাছ 1 ডিভাইডেড বাই 2 মানে 10.3 ডিভাইডেড বাই 2 হ'ল। আকৌ তেনেকৈ OB কিমান হ'ব? OB হৈ গ'ল এইখিনি বা এইখিনিলৈকে, এইখিনি বা এইখিনিলৈকে 10.3 ডিভাইডেড বাই 2 হয়নে? আৰু এইকণ থাকিলে 1, তো 10.3 ডিভাইডেড বাই 2 মাইনাছ 1, মানে OB ইকুৱেল টু OC মাইনাছ BC। OC মাইনাছ BC কৰিলে OB পাম। এই গোটেইডাল OC বা BC মাইনাছ কৰিলে OB পাম। OC কিমান পাইছিলোঁ? OC পাইছিলোঁ নহয়, OC ইকুৱেল টু 10.3 ডিভাইডেড বাই 2 মাইনাছ 1। তো এইটো কিমান হ'ব? এলচিএম ল'লে 10.3 মাইনাছ 2 মানে 8.3 ডিভাইডেড বাই 2। এতিয়া আমি পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰিম। এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি লিখিব পাৰোঁ? BD স্কোৱাৰ, চাই যাবা দেই ফিগাৰটোৰ লগত, BD স্কোৱাৰ প্লাছ OB স্কোৱাৰ ইকুৱেল টু OD স্কোৱাৰ। দিছ ইমপ্লাইজ আমি BD নাজানো, BDটো এফালে থলোঁ, BD স্কোৱাৰ ইকুৱেল টু OD স্কোৱাৰ মাইনাছ OB স্কোৱাৰ। তো ODটো আমি কিমান পাই আহিছিলোঁ? 10.3 ডিভাইডেড বাই 2, 10.3 ডিভাইডেড বাই 2 হোল স্কোৱাৰ মাইনাছ OB কিমান পালোঁ? 8.3 ডিভাইডেড বাই 2, 8.3 ডিভাইডেড বাই 2 হোল স্কোৱাৰ। তাৰমানে এইটো কি লিখিব পাৰোঁ? 1/2 হোল স্কোৱাৰ, 1/2 হোল স্কোৱাৰ কমন আছে। 1/2 স্কোৱাৰ মানে 1/4, 1/4টো বাহিৰলৈ আনিলোঁ, 10.3 হোল স্কোৱাৰ মাইনাছ 8.3 হোল স্কোৱাৰ। এইটো গোটেইবোৰ কৰি চল্ভ কৰিব পাৰা, মই শ্বৰ্টকাট কৰিছোঁ। 1/4 A স্কোৱাৰ মাইনাছ B স্কোৱাৰ মানে A প্লাছ B ইনটু A মাইনাছ B, 10.3 প্লাছ 8.3, 10.3 মাইনাছ 8.3, 1/4 ইনটু 3 6, 10 18, 18.6 ইনটু 2, 2 2 4, 2 এইটো কাটিলে 2 9 18, 2 3 6, 9.3 পালোঁ। তো BD স্কোৱাৰ মানে দিছ ইমপ্লাইজ BD স্কোৱাৰ 9.3 পালোঁ। BD কিমান পাম? √9.3। BD কোনডাল আছিলে? এইডাল 9.3 √। পালোঁ নে BD √9.3? এতিয়া আমি কি কৰিম চোৱা, এতিয়া চাবা দেই, BDক ব্যাসাৰ্ধ হিচাপে লৈ আকৌ এটা বৃত্তৰ চাপ আঁকিব। BDক ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ আঁকি পেলাই এই ৰেখাডালত কাটিবলৈ দিয়া হ'ল। এইডাল আমি বহাই দিওঁ, এক্সটেণ্ড কৰি দিওঁ। এই ৰেখাডালত কাটিবলৈ দিয়া হ'ল। ছাপ'জ ই গৈ পেলাই ই পইণ্টত কাটিছে, এই পইণ্টৰ নাম হৈ গ'ল ই। গতিকে এই ই পইণ্টটোৱে হ'ল 9.3 পজিশ্যন। ই পইণ্টটোৱে হ'ল 9.3 পজিশ্যন। এইটো আমি লিখি দিওঁ। এইডাল সংখ্যা ৰেখা, এডাল নাম্বাৰ লাইন আছিলে, নাম্বাৰ লাইনডালত BD √9.3 ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ আঁকিলোঁ। সেই বৃত্তৰ চাপটোৱে ই পইণ্টত কাটিছে, সেই পইণ্টটোৱে হৈ গ'ল 9.3 সংখ্যা ৰেখাত পজিশ্যনটো।
এতিয়া বি কেন্দ্ৰ হিচাপে লৈ আৰু বি দিক ব্যাসাৰ্ধ ধৰি এটা চাপ আঁকিলে ই সংখ্যা ৰেখাত ই বিন্দুত ছেদ কৰিব। ই বিন্দুটোত কাটিব, গতিকে ই বিন্দুটোৱেই √9.3 সংখ্যা ৰেখাত অৱস্থান নিৰূপণ কৰে। এইটো সমাধান। আকৌ এবাৰ চাই ল'বা তোমালোকে, একেবাৰে ইজি, ইমান টান নহয়, খালি ষ্টেপবিলাক মনত ৰাখিব লাগিব। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 5, তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। কুৱেশ্যন নম্বৰ 5ৰ 1টো কি কৈছে চাওঁ, 1/√7। √7টো এটা অপৰিমেয়, তো √7টোক পৰিমেয় কৰিব লাগে। 1/√7, এইটো আমি কেনেকৈ লিখিব পাৰোঁ? √7 তলতো পূৰণ কৰি দিম, ওপৰতো পূৰণ কৰি দিম। √7 এইটো কিমান হ'ব? 7 × 7 49, আৰু √7 হ'লে 7 থাকিব। সেইটোৱে 1 নম্বৰ। 2 নম্বৰটো 1/√7 - √6। এইটো সলিউশ্যন কেনেকৈ কৰিম? 1/√7 - √6। এইটো পৰিমেয় কৰিবলৈ ইয়াৰ অপজিটটোৱে তলে ওপৰে মাল্টিপ্লাই কৰি দিম। কেলৈ কৰিম? তেতিয়া a + b × a - b ফৰ্মুলাত পৰি যাব। √7 + 6, √7 - 6 আছেই নহয়, √7 + √6, √7 + √6, a + b × a - b, a² - b², √7 + 6, 7, √7² 7, √6² 6, 7 ৰ পৰা 6 গ'লে 1, তো কি থাকিলে? √7 + √6, √7 + √6। নেক্সট কুৱেশ্যন। নেক্সট 5ৰ 3 নম্বৰটো হৈ গ'ল 1/√5 + √2। একেই আৰু এইখিনি, ইমান টান নহয়। 1/√5 + √2, ইয়াৰ অপজিটটোৱেদি মাল্টিপ্লাই কৰিম তলে ওপৰে। √5 - √2, √5 + √2, √5 - √2, √5 - √2, a + b × a - b, a² - b², √5 - √2, 5 - 2, √5 - √2 / 3। হৰবিলাক পৰিমেয় কৰিব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 5ৰ 4টো 1/√7 - 2। এইটো কৰিম আমি 1/√7 - 2, ইয়াৰ অপজিটটোৱে মাল্টিপ্লাই কৰিম। √7 + 2, √7 - 2, √7 + 2, √7 + 2, a² - b², √7 + 2, 7 - 2 × 4, 4 × 3 = 7, √7 + 2 / 3। নেক্সটটো কৰিম। নেক্সটটো কি দিছে? 13/√5, 13/√5, ইয়াক √5 তলে ওপৰে মাল্টিপ্লাই কৰি দিম।
13 root 5 into root 5 কি হ'ব root 5 into root 5 5 ওপৰত থাকিলে 13 root 5 next 5 or 6 to 6 plus root 5 6 minus root 5 6 plus root 5 6 minus root 5 ইয়াৰ opposite to এদি multiply কৰিম 6 minus root 5 or opposite 6 plus root 5 6 plus root 5 6 minus root 5 6 plus root 5 ওপৰটো হোল স্কয়াৰ হৈ যাব তলৰটো a plus b into a minus b 6 square minus root 5 whole square 6 square plus 2 6 into root 5 plus root 5 whole square a square plus 2ab plus b square 6 square 36 minus 5 36 so it will 12 root 5 plus 5 36 minus 5 hole 31 36 plus 5 so I will say 11 41 plus 12 root 5 divided by 31 next 5 or 6 to sorry কি কৈছে 5 plus root 3 3 plus root 6 5 plus root 3 3 plus root 6 5 plus root 3 3 minus root 6 ইয়াৰ opposite to এদি multiply কৰিছে 3 plus root 6 3 minus root 6 5 3 15 minus 5 root 6 plus 3 root 3 minus root over 18 a to 3 square minus root 6 whole square to 6 আছে 3 আছে 6 3 গুণ 18 9 গুণ 18 15 minus 5 root 6 plus 3 root 3 minus এটা চোৱা 9 into 2 নহয় 3 square 9 root 6 whole square 6 15 minus 5 root 6 plus 3 root 3 minus 9 no root গলে 3 root 2 9 বা 6 গলে 3 ইমানে থাকিলে 15 minus 5 root 6 plus 3 root 3 minus 3 root 2 divided by 3 next question number 5 or 8 to তো ইয়াৰ তলৰটোৰ opposite to তলৰ পৰা multiply কৰিম 2 root 3 minus 3 root 2 3 root 2 minus 2 root 3 3 root 2 plus 2 root 3 3 root 2 minus 2 root 3 তলত হ'বগে 3 root 2 whole square minus 2 root 3 whole square ওপৰটো multiply কৰি লাগিব 2 3 is 6 root 6 minus 4 into root 3 into root 3 minus 3 3 গুণ 9 root 2 into root 2 minus plus 3 গুণ 6 root 6 তো তলত আহিব 3 square হলে 9 root 2 whole square হলে 2 minus 2 square হলে 4 into 3 6 root 6 minus 4 root 3 into root 3 12 minus 9 root 2 into root 2 2 9 গুণ 18 plus 6 root 6 6 root 6 6 root 6 দুটা আছে 12 root 6 minus 12 minus 18 30 9 গুণ 18 4 গুণ 12 12 root 6 minus 30 6 6 common ললে 6 6 2 root 6 minus 5 মানে 2 root 6 minus 5 answer next to
5ৰ 9 নম্বৰটো √a + x - √a - x √a + x + √a - x তলৰটো অপজিটটোৱেদি তলৰ ওপৰে মাল্টিপ্লাই কৰিম √a + x - √a - x √a + x প্লাছ সৰি এটা মাইনাছ আহিব √a - x √a + x প্লাছ √a - x √a + x minus √a - x ওপৰটো দুটা একেই হ'ল হোল স্কয়াৰ হৈ যাব √a + x minus √a - x হোল স্কয়াৰ তলৰটো a + b * a - b √a + x হোল স্কয়াৰ minus √a - x হোল স্কয়াৰ কি পাম আমি a স্কয়াৰ √a + x হোল স্কয়াৰ minus 2ab 2a মানে হৈ গ'ল √a + x b মানে √a - x plus b square √a - x হোল স্কয়াৰ তলত হোল স্কয়াৰ কৰিলে ৰুটটো উঠি যাব a + x minus a - x a + x minus a - x equal to a plus x minus 2 into √a plus x a minus x plus a minus x a plus x minus a plus x plus a minus a গ'ল plus x minus x গ'ল থাকিলে 2a minus 2 a plus x a minus x a square minus b square divided by 2x 2 টো কমন ল'লে 2 টো কমন ল'লে সবৰ পৰা গুচি যাব a minus √a square minus x square divided by x okay question number 5 আমি গোটেইকেইটা কমপ্লিট কৰিছোঁ নেক্সট আহিব question number 6 6ত কি কৈছে যদি x equal to 1 plus √2 হয় তেন্তে দেখুৱা যে x minus 1 by x whole cube equal to 8 সলভ প্ৰমাণ কৰিম আমি আমাক দিয়া আছে এটো লিখি লওঁ দিয়া আছে x equal to 1 plus √2 এটা প্ৰুফ কৰিব লাগে যে x minus 1 by x whole cube equal to 8 দিব লাগে তো x ৰ ভ্যালু বহাই দিওঁ 1 plus √2 plus minus 1 by 1 plus √2 whole cube 1 by √2 LCM ললো 1 by 1 plus √2 LCM ললো 1 plus √2 whole square হৈ যাব তলত এক আছে তো LCM ললে 1 plus √2 into 1 plus √2 whole square minus 1 এটা whole cube 1 plus √2 তলত আছে এটো a square plus 2ab plus b square 1 plus 2 √2 plus 2 minus 1 plus 1 minus 1 গ'ল 2 √2 plus 2 1 plus √2 দুইটো কমন ললে 1 plus √2 তলত আহি গ'ল 1 plus √2 তো 1 plus √2 1 plus √2 কেনসেল হ'ব থাকিলে 2 কিউব মানে 8 হল হেন্স প্রুফ প্রমাণিত তো আমাৰ ইকুয়াল টু 8 উলিয়াব লিখলে ওলাই গ'ল Question number 6 or 2 to দিছে সৰল কৰা 1 by 1 plus √2 1 by √2 plus √3 1 by √3 plus √4 আগতে আমি এনেকুৱা এটা এটা কৰিছো এটা গোটেইকেইটা যেনিবা একেলগে দিছে হৰবোৰ পৰিমেয় কৰা দিছিলে যে হে একেই নিচিনা ইয়া অপজিটটোৱেদি মাল্টিপ্লাই কৰিম ওপৰত তলে ওপৰে 1 plus √2 1 minus √2 ইয়াতো একেদৰে √2 minus √3 √2 plus √3 √2 minus √3 ইয়াতো একেই √3 minus √4 √3 plus √4 √3 minus √4 1 minus √2 1 square minus √2 whole square √2 minus √3 √2 whole square minus √3 whole square
√3 minus √4, √3 whole square minus √4 whole square. 1 minus √2, 1 minus 2, √2 minus √3, 2 minus 3, √3 minus √4, 3 minus 4, 1 minus √2 minus 1, √2 minus √3 minus 1, √3 minus √4 minus 1. মাইনাছ 1টো ওপৰত নিলে চিনটো উল্টা হৈ যাব, √2 প্লাছ 1 হ'ব, সৰি √2 মাইনাছ 1 হ'ব, আকৌ মাইনাছ 1টো ওপৰত নিলে মাইনাছ √2 প্লাছ √3 হ'ব, আকৌ মাইনাছটো ওপৰত নিলে মাইনাছ √3 প্লাছ √4 হ'ব, প্লাছ √3 মাইনাছ √3 প্লাছ √2 মাইনাছ √2 মানে কি থাকিলে √4 মাইনাছ 1, √4 মানে হ'ল 2 মাইনাছ 1, আনসাৰ হৈ গ'ল 1. নেক্সট 6 নম্বৰ তিনিটো কৈছে যে 1.27 বাৰ 7ৰ ওপৰত বাৰ আছে আৰু 0.13 বাৰ 3 ওপৰত বাৰ আছে, পৰিমেয় সংখ্যা দুটা যোগ কৰা। যোগ কৰিম আমি 1.27 বাৰ প্লাছ 0.13 বাৰ, এইটো কি হ'ব 1 প্লাছ 0.27 বাৰ প্লাছ 0.13 বাৰ। এতিয়া এইটো আমি ডাইৰেক্টলি কেনেকৈ ভাঙিব পাৰোঁ চাবা দেই, 1 প্লাছ 1টো আছেই, বাৰটো এটাৰ ওপৰত আছে গতিকে 9 এটা আহিব, আৰু এটা সংখ্যা এনেই আছে গতিকে এটা 0 আহিব, ওপৰত আছে 27, বাৰ কিহৰ ওপৰত নাই 2ৰ ওপৰত নাই, 27 মাইনাছ 2। আকৌ বুজিবা, দুটা সংখ্যা আছে, বাৰটো আছে এটাৰ ওপৰত, 9 আহিলে, এটা সংখ্যা এনেই আছে 0 আহিলে, ওপৰত আছে 13, বাৰটো কিহৰ ওপৰত নাই 1ৰ ওপৰত নাই, 13 মাইনাছ 1, 1 প্লাছ 25 বাই 90 প্লাছ 12 বাই 90, তো 90 এলচিএম ল'লে 90 প্লাছ 25 প্লাছ 12, এইটো হ'বগৈ 5 6 7 2 1 3 9 10 11 12, 127 বাই 90, 127 বাই 90। এইটো যদি আমি ডিভাইড কৰোঁ, তোমালোকে ডিভাইড কৰিবা 127 বাই 90, এইটো আমি ডিভাইড কৰিলে আনসাৰটো পাম 1.411111, তাৰ মানে ইকুৱেলটো হ'ল 1.41 বাৰ, 1.41 বাৰ পাম। এইটো তোমালোকে ডিভাইড কৰি চাবা, ইয়াৰ আনসাৰ পাম 1.411111, 1111 ওলাই গৈ থাকিব, কৰিয়ে দিছোঁ। এবাৰ যাব 90 হ'ল 7 9 10 11 12, 37 থাকিলে, পইণ্ট দিলোঁ 0 হ'ল, 4 বাৰ 4 9 36 360, কিমান থাকিলে 10 থাকিলে 0 হ'ল, এবাৰ গ'ল 90, 10 থাকিলে 0 হ'ল, এবাৰ গ'ল 90, 10 10কে ওলাই গৈ থাকিব, মানে 1.411111 ওলাই গৈ থাকিব, আনসাৰটো হ'ব 1.41 বাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7 কৈছে, ইয়াতে পঢ়াই দিছোঁ 4 প্লাছ √5, আৰু এইটো MCQ হয়, 4 প্লাছ √5 আৰু 4 মাইনাছ √5 দুইটাই অপৰিমেয় সংখ্যা, তেন্তে 4 প্লাছ √5 প্লাছ 4 মাইনাছ √5 পৰিমেয় কৈছে, 4 প্লাছ √5 ইনটু 4 মাইনাছ √5 পৰিমেয় কৈছে, তাৰমানে দুটা অপৰিমেয় আছে, অপৰিমেয়কেইটাৰ যোগফলটো পৰিমেয় কৈছে, পূৰণফলো পৰিমেয় কৈছে। আমি চেপ্টাৰটোৰ আৰম্ভণিতে 3টা সূত্ৰ পঢ়িছিলোঁ, কি আছিলে সূত্ৰ নম্বৰ 3টো চোৱা, দুটা অপৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ পৰিমেয় বা অপৰিমেয় হ'ব। আমাৰ ইয়াত দুটা অপৰিমেয় দিয়া আছে, যোগ বিয়োগ পূৰণ হৰণ আমাৰ যোগ আৰু পূৰণ দিয়া আছে, পৰিমেয় বা অপৰিমেয় হ'ব, পৰিমেয় ওলাইছে, পৰিমেয় বা অপৰিমেয়, পৰিমেয় বুলি দিছে, গতিকে দুইটাই শুদ্ধ, পি আৰু কিউ দুইটাই শুদ্ধ। কুৱেশ্যন অপশ্যন চি, পি আৰু কিউ দুটাই শুদ্ধ। এই 3 নম্বৰ ফৰ্মুলাটোৰ পৰা আহিছে, দুটা অপৰিমেয় সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ পৰিমেয় বা অপৰিমেয় হ'ব। ঠিক আছে, গতিকে এইটো এক্সাৰচাইজ আমাৰ কমপ্লিট হৈছে। নেক্সট আৰু এটা এক্সাৰচাইজ আছে, তো মোৰ ভিডিঅ'বিলাক পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'বোৰ যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিবা।